ঢকুৱাখানাৰ সুনীল গগৈৰ বাসগৃহত CIDৰ এটা বৃহৎ দল উপস্থিত হ'ল। সুনীল গগৈৰ পত্নীক সোধা পোছা কৰিছে CIDয়ে। কেইবাদিনৰ বিৰতিত ঘটনাটোক লৈ পুনৰ CIDয়ে তৎপৰতা দেখুৱাইছে। সোমবাৰে নিশা হঠাৎ সুনীল গগৈৰ গৃহত পুনৰ তালাচী চলালে CIDৰ দলটোৱে। আজি পুনৰ ঢকুৱাখানা থানাত হাজিৰ হৈছে পুষ্পা গগৈ, সৌৰভ গগৈ আৰু হেমন্ত গগৈ। CIDৰ নিৰ্দেশৰ পিছতে ঢকুৱাখানা থানাত হাজিৰ হৈছে পুষ্পা গগৈ সহ পৰিয়ালৰ দুই সদস্য। এই সন্দৰ্ভতে আমি পুনে পুনে আপোনালোকক লৈ যাব বিচাৰিছোঁ আমাৰ উত্তৰ অসমৰ ব্যুৰ চিফ বুবুল হাজৰিকাৰ কাষলৈ। বুবুল হাজৰিকা, কথাটো হৈছে কেইদিনমান CID নিমাত হৈ আছিল, তেওঁলোকে বৰ বিশেষ তদন্তৰ নামত কি কৰিছে কোনো জনা নাছিল, কিন্তু হঠাৎ আকৌ কালিৰ দিনটোত CIDৰ দলটো উপস্থিত হৈ পুষ্পা গগৈক সোধা পোছা কৰিছে, আজি মাতি পঠিয়াইছে। মই গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা শেহতীয়া তথ্যখিনি জানিব বিচাৰিম। চাওক ৰাজদীপ, আচলতে ঘটনাটো হোৱা আজি 2 মাহ 5 দিনত ভৰি দিলে আৰু এই 2 মাহ 5 দিনে ঢকুৱাখানাবাসী হওক, সমগ্ৰ ৰাজ্যবাসী হওক, অসম আৰক্ষীয়ে যেনেধৰণে কৈছে যে সুনীল গগৈ হত্যাকাৰী জাহাংগীৰক হত্যা কৰি তেওঁ পলিচিৰ টকা অৰ্থাৎ বীমাৰ ধন লাভ কৰিবৰ বাবে তেওঁ এখন নাটক কৰি পলায়ন কৰিলে। গতিকে এই কথাটোকে বিশ্বাস কৰি ৰাইজে আছে আৰু ৰাইজে অসম আৰক্ষীলৈ অধিক আগ্ৰহেৰে বাট চাই আছিল যে কেনেধৰণে সুনীল গগৈক জীৱিত অৱস্থাত লোকচক্ষুৰ সন্মুখত তেওঁলোকে থিয় কৰাব পাৰে। গতিকে সেই দিনটোলৈ বাট চাই থকা পৰিলক্ষিত হৈছিল আৰু এই সময়ছোৱাত 2 মাহ 5 দিনত সুনীল গগৈ পৰিয়ালৰ বা সেই ঘটনাস্থলী বিভিন্ন স্থানত CID ফালৰ পৰা ধাৰাবাহিকভাৱে তেওঁলোকে অভিযান চলোৱা পৰিলক্ষিত হৈছে। যোৱা 27 জুনৰ পৰা এই ঘটনাটো CID হাতলৈ গ'ল আৰু তাৰ পাছত CIDয়ে তদন্ত চলাই আছে। ইয়াত CID আৰক্ষী অধীক্ষক সুধাকৰ সিং আছে। ঠিক তেনেধৰণে আন এগৰাকী IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত এই তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি আছে আৰু ঢকুৱাখানাত বাহৰপাতি DSP ৰবীন ডেকা আছে, তেওঁৰ লগত 6জন লোক আছে। ইয়াৰে ফৰেনচিক লেবৰেটৰী 3জন আছে আৰু 3জন CID লোক আছে। তেওঁলোকে ইয়াত থাকি সমগ্ৰ ঘটনাটোৰ বিভিন্ন স্থানত তেওঁলোকে তদন্ত অব্যাহত কৰিছে আৰু কালিৰ দিনটোত প্ৰত্যক্ষ কৰা হ'ল যে নিশাৰ ভাগত সুনীল গগৈ ঘৰত CIDয়ে বিশেষ জেৰা অভিযান চলালে আৰু পত্নী পুত্ৰকে আৰম্ভ কৰি বিভিন্নজনক সোধা পোছা আৰম্ভ কৰিলে আৰু সেই সময়ছোৱাত CIDৰ ফালৰ পৰা এক বিশেষ কেমিকেল ব্যৱহাৰ কৰি জাহাংগীৰ যিটো ৰুমত আছিল সেই ৰুমটোত স্প্ৰে কৰা হৈছে। সুনীল গগৈ বাহনখনত স্প্ৰে কৰিছে, সুনীল গগৈ ঘৰৰ ৱাল বেৰত আৰু ঠিক তেনেধৰণে মটৰচাইকেল আদিত স্প্ৰে কৰা পৰিলক্ষিত হৈছে। আৰু আমাৰ হাতলৈ যি তথ্য আহিছে, এভিডেন্স বেছড প্ৰেক্টিছ অৰ্থাৎ EBP পদ্ধতিৰে আজি জেৰা চলোৱা হ'ব। কালি ৰাতিও জেৰা চলাইছে। ইয়াত 5টা মেথড জড়িত হৈ আছে। প্ৰথমতে প্ৰশ্ন সুধিব, তাৰপাছত ইনফৰ্মেশ্যন, তাৰ পৰা খবৰ উলিয়াব আৰু এভিডেন্সৰ লগত জড়িত বিভিন্ন প্ৰশ্ন সোধা হ'ব আৰু ক্ৰিটিকেলি এপ্ৰেইজ অৰ দ্য ইনফৰ্মেশ্যন অফ এভিডেন্স। আৰু যেতিয়া তেওঁলোকে একোটা সাক্ষ্য খবৰৰ পৰা একোটা সাক্ষ্য লাভ কৰে তাক ক্ৰিটিকেলি তেওঁলোকে প্ৰশংসা কৰিব আৰু তাৰপাছত ইমপ্লিমেণ্ট, তাৰপাছত ইভেলুৱেশ্যন। এই 5টা পদ্ধতিৰে শেহতীয়াভাৱে CIDয়ে সমগ্ৰ জেৰা পদ্ধতিটো আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হৈছে। সুনীল গগৈ জীৱিত অৱস্থাত আছে বুলি কৈছে অসম আৰক্ষীয়ে। সঞ্চালক প্ৰধানেও এই কথা কৈছে যে সুনীল গগৈ জীৱিত অৱস্থাত আছে, কিন্তু 2 মাহ 5 দিনে এজন হত্যাকাৰী, এটা লোমহৰ্ষক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত কৰি 2 মাহ 5 দিনে এজন হত্যাকাৰী নিখোজ হৈ আছে। অসম আৰক্ষী, গৃহ বিভাগ সকলো ব্যৰ্থ হৈছে, কাৰণ আজি তাৰিখলৈকে তেওঁ ক'ত আছে, কি কৰিছে তাৰ একো সম্ভেদ দিবলৈ সক্ষম হোৱা নাই। বা সুনীল গগৈ আজি যিসকল লোক ইয়ালৈ লৈ আহিছে, সুনীল গগৈ ভতিজাকক লৈ আহিছে, জয়ন্ত গগৈ পুত্ৰ সৌৰভ গগৈ আহিছে, ঠিক তেনেধৰণে সুনীল গগৈ ককায়েক আহিছে আৰু জিন্তু গগৈ বুলি এজন লোক যিজনে শেহতীয়াকৈ এটা ইনফৰ্মেশ্যন দিছিল সুনীল গগৈক গোগামুখৰ পৰা লৈ অহা আদি বিভিন্ন ধৰণৰ কথা যিজনে সংবাদ মাধ্যমক অৱগত কৰিছিল, সেই জিন্তু গগৈকো এই সদৰ থানালৈ লৈ অহা হৈছে আৰু ঢকুৱাখানা থানালৈ লৈ অহা হৈছে। নিশ্চয়কৈ বুবুল হাজৰিকা, এতিয়া তেওঁলোকক কি সোধা পোছা কৰা হয় সেয়া লক্ষণীয় হ'ব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ জনোৱাৰ বাবে।